হেল্ল' এভৰিৱান, কেনে আছা তোমালোক? আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি তাৰিখৰ পৰা মই তোমালোকক জেনেৰেল ছায়েন্সৰ 10ম শ্ৰেণী মই ৰিভিজন কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু MCQ বিলাক নোট কৰি যাবা বহীত। যিহেতু পৰীক্ষা একেবাৰে সমাগত, মই ভাবিছোঁ আজি তাৰিখৰ পৰা, আজি হ'ল তোমাৰ 8 তাৰিখ 1 মাহ 2024 টো একেবাৰে এক্সামলৈকে মই তোমালোক ফিনিছ কৰি দিম। গতিকে ইয়াৰ পৰাই আহিব, এই ভিতৰৰ MCQ খিনি আহিব, তাৰ বাহিৰে আৰু MCQ নাহে। গতিকে এই কিতাপখন খৰচি মাৰি ল'বলৈ যত্ন কৰিবা। গতিকে দেৰি নকৰি আমি একেবাৰে জেগালৈ যাওঁ। প্ৰথম লেচনটো আছিলে তোমালোকৰ কি? ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এই ৰাসায়নিক বিক্ৰিয়া সমীকৰণটো বহুতে টান পায়, গতিকে মই ইয়াৰ ভিতৰৰ MCQ খিনি উলিয়াই দিছো। প্ৰথম কথাটো হ'ল মেগনেছিয়ামৰ ফিটা এডাল যদি আমি জ্বলাওঁ তেতিয়া বগা শিখা উৎপন্ন হয়। এই বগা শিখাৰ উৎপন্ন হ'লে তাত বগা পাউডাৰখিনিৰ নাম কি? সেইটো হ'ল মেগনেছিয়াম অক্সাইড। যদি এটা ৰাসায়নিক বিক্ৰিয়া কৰা হয় বা সংঘটিত হয়, তেতিয়া তাত কি কি পৰিৱৰ্তন হ'ব পাৰে? প্ৰথমটো হ'ল অৱস্থাৰ পৰিৱৰ্তন, পিছতো হ'ল ৰঙৰ পৰিৱৰ্তন, 3 নম্বৰটো হ'ল গেছৰ পৰিৱৰ্তন, উষ্ণতাৰ পৰিৱৰ্তন হ'ব পাৰে। ইয়াৰ ভিতৰত বেলেগো দি দিব MCQত, অপশ্যন নম্বৰ A, B, C, D, ইয়াৰে বেলেগ এটা নহয়, বাকীখিনি হয় দিব। গতিকে এইকেইটা চাই থোৱা ভাল। অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ পৰিৱৰ্তন আৰু উষ্ণতাৰ পৰিৱৰ্তন। নেক্সট থিং ইজ এটা সমীকৰণ দিছে, সমীকৰণটো মেগনেছিয়াম যোগ অক্সিজেন কাৰ্চিন মেগনেছিয়াম অক্সাইড। তোমালোকে সকলোৱে জানা, কিন্তু পাহৰি গৈছা নেকি? মই এবাৰ ৰিভিজন কৰি দিছো যে আগফালে থকাখিনিক বিক্ৰিয়ক বুলি কয় আৰু পিছফালে থকাখিনিক বিক্ৰিয়জাত পদাৰ্থ বুলি কয়। নেক্সট থিং ইজ মেগনেছিয়াম অক্সাইড যে ইয়াত দেখিলা তোমালোকে, তাক কি বুলি কয়? বিক্ৰিয়জাত পদাৰ্থ বুলি। এতিয়া ইয়াৰ ডেফিনেশ্যনটো আহে, বিক্ৰিয়ক কাক বোলে আৰু বিক্ৰিয়জাত পদাৰ্থ কাক বোলে। এইটো একেবাৰে সহজ, যে কাঁচিনডালৰ আগফালে থকা যিখিনি তাক বিক্ৰিয়ক বুলি কয় আৰু কাঁচিনডালৰ পিছফালে থকা যিখিনি মৌল ওলায় তাক বিক্ৰিয়জাত পদাৰ্থ বুলি কয়। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ইহঁতৰ ক্লাছিফিকেশ্যন আছে, ভাগখিনি 1, 2, 3, 4, 5। কিছুমানে 5 বুলি কয় আৰু 4তে শেষ হৈ যায়, যেনেকে সংযোজন, বিযোজন, অপহৰণ, দ্বি-অপহৰণ, জাৰণ বিজাৰণটো কোনোবাই ভাগ কৰি কৰে জাৰণ আৰু বিজাৰণ বুলি, কিন্তু মই জাৰণ আৰু বিজাৰণ বুলিয়ে কওঁ। নেক্সট থিং ইজ সকলোখিনি পঢ়িব নালাগে, এইবোৰ পঢ়িব দৰকাৰ নাই। সন্তুলিত ৰাসায়নিক সমীকৰণ কি? এইটো আমি অলপ জনা দৰকাৰ, কিয়নো আমি 9ম শ্ৰেণীতে পাই আহিছো ভৰৰ নিত্যতা সূত্ৰ বুলি। ভৰৰ নিত্যতা সূত্ৰটো অনুসৰি কি আছিলে? যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়জাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। এইটো ষ্টেটমেণ্ট বেছতো দিব পাৰে, যে যুক্তিত দি দিব, যুক্তি, পেনটো আজি কিবা এটা হৈ গৈছে, যুক্তি আৰু উক্তিত দিব। দিছ থিং ইজ ইম্পৰ্টেণ্ট। নেক্সট আহিলে তোমাৰ এইখিনিত নাই, কোনো ধৰণৰ নাই। নেক্সট এইখিনিত প্ৰশ্নাৱলীত এটা আছে, এই প্ৰশ্নাৱলীটোত 1 নম্বৰ কুৱেশ্যন, এইটো ভালকৈ চাবা। আৰু এই বেলেঞ্চ কোৱা কিন্তু ভালেকেইটা আহিব। তাৰমানে ভালেকেইটা মানে কি, 4টা যদি দিয়ে তাত হাফ মাৰ্কছকে দিয়ে, তেতিয়া 2 মাৰ্কছ এটা দিয়ে, আমি যে দেখো মানে SSLC এক্সামত। গতিকে এইকেইটা ভালকৈ চাই ল'বা। যদি নোৱাৰা কমেণ্টত কমেণ্ট কৰি দিবা, মই ইয়াত নেক্সট ভিডিঅ'ত দি দিম। নেক্সট সংযোজন বিক্ৰিয়া, তাৰে ভাগ আছিলে, ৰাসায়নিক বিক্ৰিয়াৰ ভাগ হ'ল সংযোজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়া কাক কয়? ইয়াত লিখা আছে, 2 বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়কজাত পদাৰ্থ উৎপন্ন হয়, তাকে সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। এইখিনিতে এটা মন কৰিবলগীয়া কথা যে এইটো পুৰাচোন, পুৰাচোনৰ ৰাসায়নিক সংকেত হ'ল CaO।
নেক্সট হিথিলিটচোন। হিথিলিটচোন মানে যেতিয়া পুৰা চোন, গোটা চোনত যেতিয়া আমি পানী যোগ কৰিম তেতিয়া কি হৈ যায়, ই হিথিলিটচোন হৈ যায়। CaOH2। নেক্সট এনেকুৱা ৰেড বক্স বিলাক, ব্লু বক্স বিলাক বহুত ইম্পৰ্টেণ্ট। ইয়াতে আছে কেলছিয়াম হাইড্ৰক্সাইড, ৰাসায়নিক সংকেত CaOH2। কেলছিয়াম কাৰ্বনেট CaCO3। এই CaCO3টোৱে হ'ল তোমাৰ মাৰ্বলৰ ৰাসায়নিক সংকেত হ'ল CaCO3। আকৌ আহিলে সংযোজন বিক্ৰিয়া কাক বোলে, এইটো আমি আগত পঢ়ি আহিছো। নেক্সট আহিলে তোমাৰ তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া কাক বোলে, ভেৰি ইম্পৰ্টেণ্ট। নেক্সট আহিলে এই কুৱেশ্যনটো বহুত বাৰ আহিছে, 100% বুলিও ক'ব পাৰি, কিয়নো 6খন এটা তাপবৰ্জী বিক্ৰিয়া হয়নে, বা ইয়াক ষ্টেটমেণ্টত দিব পাৰে, ষ্টেটমেণ্ট 1, ষ্টেটমেণ্ট 2 এনেকে দিব, 6খন এটা তাপবৰ্জী বিক্ৰিয়া। নেক্সট হ'ল বনস্পতি দ্ৰব্য পচন সাৰলৈ যদি ৰূপান্তৰিত হয়, ই এটা কি বিক্ৰিয়া, ই এটা তাপবৰ্জী বিক্ৰিয়া। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। নেক্সট আহিলে বিযোজন বিক্ৰিয়া কাক বোলে বুলি ক'লে মানে সংযোজন বিক্ৰিয়া সম্পূৰ্ণ আগফালে এটা মৌলৰ পৰা বহুতকেইটা মৌল ইয়াৰ পৰা নিৰ্গত হয় বা ওলাই। যেনে ধৰা ফেৰাছ ছালফেট, তাৰপৰা ফেৰিক অক্সাইড, SO2 SO3 এইকেইটা ওলাইছে। এতিয়া SO2 SO3 মানে কি, ছালফাৰ ডাই অক্সাইড, SO3 মানে হ'ল SO2 মানে হ'ল ছালফাৰ ডাই অক্সাইড, SO3 মানে হ'ল ছালফাৰ ট্ৰাই অক্সাইড, এইকেইটা। নেক্সট বস্তুটো হ'ল চূণশিলৰ ৰাসায়নিক সংকেত হ'ল CaCO3, পুৰা চূণৰ ৰাসায়নিক সংকেত CaO। নেক্সট আহিবলগীয়া বস্তুটো হ'ল, এইখিনিত একোৱেই নাই। নেক্সট চিলভাৰ ব্ৰমাইডৰ ওপৰত এটা কুৱেশ্যন আছে। চিলভাৰ ব্ৰমাইড ক'ত ব্যৱহাৰ কৰা হয়? চিলভাৰ ব্ৰমাইড ব্যৱহাৰ কৰা হয় কলা বগা ফটোগ্ৰাফত। যেতিয়া কলা বগা ব্লেক এণ্ড হোৱাইট ফটো ব্যৱহাৰ কৰা হয়, তাত চিলভাৰ ব্ৰমাইড ব্যৱহাৰ কৰা হয়। নেক্সট বস্তুটো হ'ল যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় সেইবিলাকক তাপগ্ৰাহী বুলি কোৱা হয়। এইটো বহুত ইম্পৰ্টেণ্ট আছিলে আগতে, আজিকালি অহা দেখা নাই, একেবাৰে ইজি কুৱেশ্যন হয়। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট। এইটো চাই ল'বা, ইয়াৰ আনচাৰ নাজানিলে কমেণ্ট কৰি দিবা, মই কমেণ্টত দি দিম, নহ'লে মোৰ এটা টেলিগ্ৰাম চেনেল আছে, টেলিগ্ৰামত মই দি দিম। নেক্সট অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে? ইয়াৰ ওপৰত তেনেধৰণৰ কুৱেশ্যন নাই, ইয়াৰ ডেফিনেশ্যনটো চাই থবা। আৰু জিংক, লেড, কপাৰতকৈ অধিক মৌল, অৰ্থাৎ Zn greater than Cu, Pv greater than Cu। অৰ্ধক্ষেপণ বিক্ৰিয়া কাক বোলে, এইটো আহিব পাৰে, এইটো চাই ল'বা। নেক্সট জাৰণ বিজাৰণ কাক বোলে, ইয়াতে আছে ডেফিনেশ্যনটো। যিটো বিক্ৰিয়াত পদাৰ্থ এটা অক্সিজেন লাভ কৰে সেইটোক জাৰিত বুলি কোৱা হয়, আৰু যিটোত অক্সিজেন হেৰুৱায় তাক বিজাৰিত বুলি কোৱা হয়। জাৰণ আৰু বিজাৰণ সাধাৰণতে এটা ৰিয়েকশ্যনতে থাকে। নেক্সট ক্ষয়ীভৱনটো বহুত ইম্পৰ্টেণ্ট। আগতে ইয়াৰ ডেফিনেশ্যন আহিছিলে, আজিকালি কিন্তু ইয়াৰ ডেফিনেশ্যন অহা দেখা নাযায়, কিন্তু ক'ব নোৱাৰি, মেট্ৰিক পৰীক্ষাত আহি যাব পাৰে। ইয়াৰ ডেফিনেশ্যনটো এইটো। ৰেইনচিডিটি কি, ইয়াৰ ওপৰত বহুতখিনি পেপাৰত আহিছে, ফাইনেল এক্সাম বহুতকেইটা ডিষ্ট্ৰিক্টত আহিছে, গতিকে ইয়াতো চাই যাব লাগে। ইয়াতে নাইট্ৰজেন গেছৰ কথা খুব আহে, ইয়াতে ভালেকেইটা কুৱেশ্যন দেখা যায়। তাৰ আগতে এইকেইটা ভালকৈ চাই যাবা, এই পইণ্ট নম্বৰকেইটা। ইয়াতে বহুতকেইটা ডেফিনেশ্যন আছে। এইটো সংযোজন বিক্ৰিয়াৰ ডেফিনেশ্যন, বিয়োজন বিক্ৰিয়া ডেফিনেশ্যন, এইটো হ'ল তাপবৰ্জী বিক্ৰিয়াৰ, তাপগ্ৰাহী বিক্ৰিয়াৰ, প্ৰতিস্থাপন বিক্ৰিয়াৰ, অপহৰণ বিক্ৰিয়াৰ, আৰু এইটো জাৰণ বিজাৰণ বিক্ৰিয়াৰ ডেফিনেশ্যন। এই কুৱেশ্যনটো ডাইৰেক্ট কপি কৰে আৰু ডাইৰেক্ট আহে। এই কুৱেশ্যনটো আহি থকা বহুতবাৰ দেখা গৈছে, ইয়াৰ শুদ্ধ উত্তৰটো চাই ল'বা।
এইকেইটা বেলেঞ্চ কৰিবলৈ শিকিবা। যদি নাজানা কমেণ্ট কৰিবা। এইকেইটা বেলেঞ্চ কৰিবা, এইকেইটাও বেলেঞ্চ কৰিবা। 12 নম্বৰটো বহুত ইম্পৰ্টেণ্ট। তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়া এটাৰ উদাহৰণ লিখিব লাগে সমীকৰণ। নেক্সট, এই কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট। এক্স মলটো বায়ুত গৰম কৰিলে কলা হৈ পৰে, যৌগটোৰ নাম কি? বহুত কেইটা ডিষ্ট্ৰিক্টত আহিছে। নেক্সট ক্লাছত এচিড, সাৰ আৰু লৱণৰ বিষয়ে আমি কথা পাতিম। গতিকে এই প্ৰথম ক্লাছটো কেনেকুৱা লাগিলে কমেণ্ট কৰিবা, আৰু এনেকুৱাবিলাকে আহিব পৰীক্ষাত। আৰু তোমালোকে গোটেই লেচনটো থৰলি পঢ়িবলৈ এতিয়া সময় নাই। মাজৰ কুৱেশ্যন ইম্পৰ্টেণ্টখিনি চাব লাগে। গতিকে ভিডিঅ'টো কেনে লাগিলে তোমালোকে ক'বলৈ নাপাহৰিবা। কমেণ্ট আৰু লাইক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।